নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈছোঁ পাঠ নম্বৰ 9, টকাত একোটা হাতী। কি কৈছে চোৱা, অসমীয়া সাহিত্যত ধেমালীয়া কবিতাই এক বিশেষ স্থান অধিকাৰ কৰিছে। এই কবিতাবোৰে আমাৰ মনত আনন্দৰ খোৰাক যোগায়। শব্দৰ কৌশলী প্ৰয়োগে হাস্যৰস সৃষ্টি কৰি কবিতাৰ ৰসাল কৰি তোলে। টকাত এটকা হাতী কবিতাটিৰ জৰিয়তে কবিয়ে পাক লগোৱা কথাৰে সৰু কাহিনী এটিক কেনেদৰে ৰসাল ৰূপ দিছে চাওঁ আহা। ঠিক আছে, কেনেকৈ কবিতাটোক ৰসাল কৰিছে সেইটোৱে তোমালোকক চাব দিছে। কৈছে পঢ়া আৰু আবৃত্তি কৰা, তোমালোকক মোৰ লগে লগে পঢ়ি যাবা। বাবুলে আনিছে গৰম খবৰ, ক'লে ৰতনক ভাই, কিমান কিনিবা একোটা টকাতে হাতী একোটা পায়। ৰতনে ভাবিলে কিনো অইনো, টকাত একোটা হাতী, মানে ৰতনে ভাবি আছে কিনো কয়নো, টকাত একোটা হাতী, পোৱা হ'লেচোন সকলো মানুহে ল'লে হয় এটি এটি। মানে যদি এটকাতে হাতী পায় তেতিয়াহ'লে চবেই এটা এটা হাতী ল'লে হয়। এইটো ৰতনে ভাবি আছে। কি কৈ আছে, ক'লে বাবুলক নামাৰিবি বম, এনেবোৰ কথা কৈ ভাবিছ কিজানি মই বৰ ভুদা, বৰ বুদ্ধিয়ক তই। এনেকৈ আছে, এনেকুৱা বম কথা মানে মিছা কথা ফাঁকি কথা নকবি। তই ভাবি আছ মই কি ভুদা নেকি, আৰু তই বৰ বুদ্ধিয়ক এইটো তই ভাবি আছ নেকি, এনেকৈ মানে কৈ আছে। ৰতনৰ কথা শুনি বাবুলে ৰতনৰ কথা শুনি বাবুলৰ আহিছিল উঠি খং, ক'লে যদি তই নকৰ বিশ্বাস, মাৰোঁ বুলি মই বম। তো ৰতনৰ কথা শুনি বাবুলৰ মানে বৰ খং উঠিছে। কৈ আছে যদি তই নকৰ বিশ্বাস, মাৰোঁ বল বুলি মই বম। ব'ল তেনেহ'লে যাওঁ বজাৰলৈ দেখুৱাই আনো ওলা। আৰু কৈ আছে ব'ল বজাৰলৈ যাওঁ আৰু তোক দেখুৱাই আনো ব'ল। এই বুলি দুয়ো একেটা পাকতে পিন্ধি ল'লে পেণ্ট চোলা, আৰু একে বজাৰলৈ যাব বুলি দুয়োজনে পেণ্ট চোলা পিন্ধিয়ে ল'লে। আৰু কথা হ'ল দুয়োৰে মাজত মাৰিলে দুয়ে বাজি, এতিয়া দুয়ে আকৌ বাজিও মাৰিলে। যিজনে হাৰিব সিয়েই লাগিব খুৱাব বদাম ভাজি। আৰু কৈ আছে যিজনে হাৰিব সিয়ে বদাম ভাজি খুৱাব লাগিব। এই বুলি দুয়ো পালেগৈ বজাৰ, পূজাৰ বজাৰ ভৰা, দোকানে দোকানে উৰিছে বেলুন, লাখ লাখ হাতী ঘোঁৰা। আৰু এই বুলি দুয়োজনে কি হ'ল মানে বজাৰলৈ গৈ পালে, আৰু বজাৰৰ পূজাৰ এইটো ভিৰ আছিলে, আৰু দোকানে দোকানে উৰিছে বেলুন, লাখ লাখ হাতী ঘোঁৰা। তাৰে এখনত কিনিলে বাবুলে এটকাৰে এটা হাতী, আৰু তাৰ পৰাই কি কৰিলে এটকা দি এটা হাতী কিনিলে। ৰতন বপুৰা ভেবা লাগিল কথাৰ পাকত ঘাটি, আৰু ৰতন বাবুই কিন্তু তেতিয়া ভেবা লাগি ৰৈ থাকিলে। মানে এইটো সঁচাইতো এটকাত এটা হাতী পালে, মানে আচলতে এইটো পুতলা খেলনা হাতী হয়। তো ভাবিছিল সি এটকাতে আৰু ক'তনো হাতীটো পাব, ভবাই নাছিল টেঙৰ বাবুলে পুতলা হাতী যে ল'ব। আৰু এতিয়া মানে সেইটো বাবুলেতো ভাবি আছিল যে ক'তনো পাব, ভবাই নাছিল যে টেঙৰ, ৰতনে ভাবি আছিলে যে ক'তনো হেৰি পাব, এটকাত হাতী ক'ত পাব, যে ভাবিছিল সি এটকাতে আৰু ক'তনো হাতীটো পাব, ভবাই নাছিল টেঙৰ বাবুলে পুতলা হাতী যে ল'ব, মানে বাবুলে যে পুতলা হাতী কিনিব এইটো ৰতনে ভবাই নাছিলে। ঠিক আছে, কবিৰ নাম কি, গগন চন্দ্ৰ অধিকাৰী। দেখিলানে কবিয়ে কিমান ধুনীয়াকৈ কবিতাটো একদম ৰসাল কৰি তুলিছে। ঠিক আছে, আৰু এইটো উৎস হৈছে কি, থানেশ্বৰ মালাকাৰ অনুভৱ পৰাশৰ সম্পাদিত গগন চন্দ্ৰ অধিকাৰী শিশু সাহিত্য সমগ্ৰ। আৰু ইয়াত কবি পৰিচয় দিছে, গগন চন্দ্ৰ অধিকাৰী এগৰাকী শিশু সাহিত্যিক আছিল। টকাত একোটা হাতী, তিনিখন ঠেং, হ'ল বুঢ়ী আইতাৰ আখৰৰ গীত, মনোৰম খবৰৰ পেৰা, টৰ্চৰ পৰা মহ মাখন, মামৰ মনোৰম সাধি আদি তেওঁৰ উল্লেখযোগ্য পুথি। তেওঁ টকাত একোটা হাতী নামৰ পুথিখনৰ বাবে 1982 খ্ৰীষ্টাব্দত অসম সাহিত্য সভাৰ প্ৰেমধৰ দত্ত সৌৰণী বঁটা, আৰু 1992 খ্ৰীষ্টাব্দত ৰদালি এ ৰদ একন দে পুথিখনৰ বাবে নেশ্যনেল বুক ট্ৰাষ্টৰ পৰা শ্ৰেষ্ঠ শিশু গ্ৰন্থৰ বঁটা লাভ কৰে। ঠিক আছে, এইখিনি আছিল তেখেতে কি কি বঁটা লাভ কৰিছে সেইটো। আৰু 2010 খ্ৰীষ্টাব্দত তেওঁক সাহিত্য একাডেমীয়ে শিশু সাহিত্য বঁটাও প্ৰদান কৰে। এতিয়া ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে যে গগন চন্দ্ৰ অধিকাৰীয়ে
দেৱে কেতিয়া শিশু সাহিত্য বঁটা পাইছিল? তেতিয়া ক'বা 2010 খ্ৰীষ্টাব্দত পাইছিলে। ইয়াত পাঠত কিছুমান পাঠভিত্তিক প্ৰশ্নোত্তৰ আছে, এইখিনি মই ধুনীয়াকৈ তোমালোকক দি দিছোঁ। ভিডিঅ'টোৰ শেষৰ ফালে তোমালোকে পাই যাবা আৰু এইখিনি তোমালোকে নিজৰ বহীত লিখি ল'বা, ঠিক আছে। প্ৰথম প্ৰশ্ন আছে যে কবিতাটিত কি বজাৰ কথা উল্লেখ আছে? বিহু বজাৰ, দেওবৰীয়া বজাৰ, নে পূজাৰ বজাৰ, নে বুধবাৰীয়া বজাৰ? তোমালোকে লাষ্টতে পালাই যে এইটো পূজাৰ বজাৰ আছিল, মানে অপশ্যন খটো শুদ্ধ। ভাবিছে কিজানি মই বৰ ভোদা বৰ বুদ্ধিয়ক, কথাষাৰ কোনে কাক কৈছিল? বাবুলে ৰতনক কৈছিল, নে ৰতনে বাবুলক কৈছিল, নে ৰতনে দোকানীক কৈছিল, নে দোকানীয়ে বাবুলক কৈছিল? উত্তৰটো কি হ'ব? ৰতনে বাবুলক কৈছিল। আৰু ইয়াত থকা 2 নম্বৰত আছে শব্দৰ অৰ্থ আঠটানি মিলোৱা। এইখিনি মই খুব ধুনীয়াকৈ তোমালোকক কৰি দিছোঁ। যিমানকেইটা প্ৰশ্নত আছে গোটেইখিনি কৰি দিছোঁ হা। এই গোটেইখিনি তোমালোকে নিজৰ বহি চাই চাই লিখি ল'বা দেই। সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা, আৰু আগৰ ভিডিঅ'সমূহ যিসকলে চোৱা নাই সকলোৱে গৈ সেই ভিডিঅ'সমূহ চাই ল'বা, আৰু নতুন ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। আৰু যিসকলে নতুন আহিছে ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু কবিতাটো পঢ়ি কেনেকুৱা লাগিলে এইটো কমেণ্ট ছেকশ্যনত জনাই দিবা। ভাল লাগিলে এটা লাইক কৰি দিবা দেই। সকলোকে বহুত বহুত ধন্যবাদ।